নমস্কাৰ গাইজ, এটা মোৰ ইউটিউব চেনেলৰ আজি প্ৰথমটো ব্লগলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ এই ব্লগটো কেনেকুৱা হয় নাজানো, জাষ্ট ট্ৰাই কৰিছোঁ, আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। এইটোতো নৰ্মেল ব্লগ হয়। আমি ঘৰতে আজি আমাৰ সৰু দেউতাৰ আজি বাৰ্থডে হয়। আমি সৰুকৈ বাৰ্থডেটো ঘৰতে আমি গোটেইকেইটা মিলি কিনি চেলিব্ৰেট কৰিবৰ কাৰণে ঘৰতে সৰুকৈ এটা আয়োজন কৰিছোঁ। কি বনাই আছে আমাৰ পাকঘৰত আজি আপোনালোকক দেখাব লওক। আমাৰ আজি বাৰ্থডে স্পেচিয়েল আছে মটন। এয়া মটন বহাইছে আৰু এয়া মটনত দিব কাৰণে কি ইয়াতে দালচেনি আৰু গোটা জিৰা ৰ'ষ্ট কৰি আছে। এয়া আলু, পিঁয়াজ, বিলাহী। তো এতিয়া এইখিনিয়ে আৰু বৰ্তমান। ইয়াৰ পিছত আৰু কি হ'ব? এইজনী আমাৰ বৌ। কি হ'ব ইয়াৰ পিছত? কি হ'ব কৈ দিয়া। পোলাও। ৱাও, মটন উইথ পোলাও। ভিডিঅ'টোৰ মাজতে এটা আমাৰ কলিজাটো আপোনালোকক দেখাই দিওঁ। সেইটো কলিজাটো আমাৰ ককাক আৰু আইতাকৰ লগত খেলি আছে। এতিয়া ৰাতি কেইটা বাজিলে? সিহঁতৰ ৰাতি নোহোৱে বাৰু, 8:16। এই অলপ আগত 10 মিনিট সময় হৈছিল ইয়াত টোপনি যোৱা। মাকে ভাবিল যে এই টোপনি যাই অকণমান ভাত পানী বনাওঁতে অলপমান হেল্প কৰি দিওঁ। বিচনাখন ঠিক কৰিব গৈছিলহে মাত্ৰ, এই লগে লগে এইফালে চাওঁ যে এই উঠি কিনে একদম পূৰা হাত ভৰি মাৰি আছে। দেখিলো কলিজা, কলিজা তই টোপনি নাই? টোপনি নাই তোমাৰ? এটা হাই দিয়া, হাই দিয়া, এটা হাই এটা দিয়া, হাই দিয়া। ই পুৰা ব্যস্ত আইতাকৰ লগত বনাত ব্যস্ত, কিবা কিবি মছলা দি আছে। কিবা দিলে নাই? ৰসখিনি হৈ গ'ল, এতিয়া এইখিনি পিচিব। সেইফালে কি চলাই আছা? মটৰ। মটৰ কি হ'ব? আচ্ছা, মটৰ পোলাও লগত। বান্ধৱীৰ ফোন আহিছে, মিছেছত পুৰা ব্যস্ত। পাকঘৰত চাওক, 1, 2, 3টাকৈ পুৰা বায়েক, ভনীয়েক আৰু বৌ তিনিজন লগ লাগিছে একেলগে। নহয়, চৰি দাদেক বায়েক মানে চৰি ৰাইজ, মোৰ ভুল হৈ গৈছে। দাদা মিছেছ আৰু এইজন হ'ল আমাৰ বৌ। তিনিজন লগ লাগি আছে, পূৰা খানা বনাই আছে। এয়া মাংসত, এইফালে দাদাও ভিডিঅ' বনাই আছে। মাংসত আলু পৰি গ'ল আৰু লাহে লাহে ষ্টেপ বাই ষ্টেপ মাংসখন আগবাঢ়ি আছে। আৰু নাজানো কেনেকুৱা হয় আৰু গম নাপাওঁ, আৰু দেখা যাব যি হ'ব আৰু। এই আদা নহৰু পেষ্ট ৰেডি। কাজু বাদাম খোবৰা উতলি আছে আৰু অলপ পিছত হ'ব আৰু। চাই লওক। আৰু এইপিনে আমাৰ এয়া হ'ল আপোনাৰ পোলাওৰ চাউল ভিজাই থৈ দিছে। কালাৰটো চাই ক'ব পাৰে আপোনালোকে কেনেকুৱা হৈছে। এতিয়া আমাৰ পানী মোটামুটি ফাইনেলি মাংসখিনি ভাজা হৈ গ'ল। এতিয়া আমাৰ মাংসত পানী দিয়া যাব। এতিয়া আমাৰ পোলাওখনে ৰেডি, কুকাৰ বহাই দিছে। বাকী এইবিলাক ইনগ্ৰিডিয়েণ্ট কেঁচা মটৰ, কাজু কিচমিচ, ঘি ল'বৰ কাৰণে চামুচ নাই, তাৰ দি ওলাই আছে। ঘি খাব ভয় লাগে আজিকালি মানুহৰ যিমান বেমাৰ।
এইগুলো আমার গোটা জিরা তাৰপিছত ল'ব দালচেনি কাজু আৰু কিচমিচ তেজপাত মটৰ চেনি ৰসখিনি হৈ গ'ল এতিয়া চাউল ফাইনেলি পোলাওৰ কাৰণে অলপ লাৰি দিয়া তলত লাগি যাব পোলাও মোটামুটি আৰু আমাৰ উঠি গ'ল কুকাৰত তো পোলাও ৰেডি হ'ব তাৰপিছত এইফালে আমাৰ মটন পূৰা উতলি আছে মটনো মোটামুটি কিছু সময় পিছত হৈ যাব মটনৰো তো এইখিনি ৰেডি হওক তো ৰেডি হ'লে আপোনালোকক ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ হা আমাৰ যি ফাইনেল লুক পোলাও একদম চিম্পুল হয় পোলাও আৰু মটন